নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে বিভিন্ন উপায়সমূহ আপোনালোকক মই প্ৰদান কৰি থাকো গতিকে অনুগ্ৰহ কৰি যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে মোৰ ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আৰু আহিবলগীয়া মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আপোনাৰ সন্তানে যাতে ভাল ফলাফল লাভ কৰিব পাৰে তেওঁলোকৰ যাতে মনে বিচৰা ধৰণে পৰীক্ষাত ফলাফল লাভ কৰিব পাৰে পৰীক্ষাত গৈ যাতে তেওঁলোক কনফিউজ নহয় যিখিনি তেওঁলোকে পঢ়াশুনা কৰিছে সেইখিনি যাতে তেওঁলোকে ভালকৈ পৰীক্ষা হলত গৈ লিখিব পাৰে তেওঁলোকৰ কনফিডেন্স লেভেল যাতে কোনো কাৰণতে দুৰ্বল হৈ নাযায় তাৰ কাৰণে মই কেইটামান স্পেশাল উপায় লৈ আহিছো গতিকে অনুগ্ৰহ কৰি ভিডিঅটো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল মই আগতে আপোনালোকৰ লগত পৰীক্ষাত ভাল ফলাফলৰ কাৰণে পৰীক্ষাৰ্থীসকলে কি উপায় কৰিব লাগে সেই বিষয়ে জনাইছিলো আজিও মই ঠিক তেনেকৈ কেইটামান বিশেষ উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বন্ধুসকল প্ৰথম উপায়টো সম্পৰ্কে ক'বলৈ আগবাঢ়িছো প্ৰথম কথাটো হ'ল যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা সোমবাৰে পৰে তেন্তে আপোনালোকে সন্তানক ঘৰৰ পৰা ওলাই যোৱাৰ আগত অলপ গাখীৰ আৰু চেনি খুৱাই পঠাব লগতে তেওঁলোকৰ লগত এটা এনেকুৱা কলম দিব যেটো কলমৰ বাহটো কালাৰটো হয় হোৱাইট আৰু তেওঁলোকক কপালত এটা চন্দন বগা চন্দন এটা ফুট তেওঁলোকক দি পঠাব নাপাহৰিব এনে কৰিলে সেইদিনাখনি যেহেতু সোমবাৰৰ দিনা চন্দ্ৰমাৰ শক্তি প্ৰবল থাকে গতিকে চন্দ্ৰমাৰ কৃপা দিছে তেওঁলোকৰ লাভ হ'ব পৰীক্ষাত তেওঁলোকে মনে বিচৰা ধৰণে ভাল ফল দেখাব পাৰিব দ্বিতীয়তে যদি আপোনাৰ সন্তানৰ পৰীক্ষা কোনো মঙ্গলবাৰ দিনা পৰে তেন্তে আপোনালোকে নিজ সন্তানক ঘৰৰ পৰা যোৱাৰ আগত অকমান গুড় খুৱাই পঠাব আৰু লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব যেটো কলমৰ বাহিৰৰ সাইডটো অৰ্থাৎ কভাৰটো ৰঙা ৰঙৰ হয় আৰু তেওঁলোকক ঘৰৰ পৰা ওলাওতে ৰক্ত চন্দন বা ৰঙা চন্দনৰ এটা ফুট আপোনালোকে দি পঠাব বন্ধুসকল চাব তেওঁলোকৰ সেইদিনাখনি পৰীক্ষা ভাল হ'ব তেওঁলোকে মনে বিচৰা ধৰণে পৰীক্ষাত নম্বৰ লাভ কৰিব তৃতীয়তে যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা কোনো বুধবাৰ দিনা হয় তেন্তে তেওঁলোকক ঘৰৰ পৰা যোৱা আগমুহূৰ্তত যিকোনো লাৰু বুনিয়াৰ লাৰু হওক তিলৰ লাৰু হওক যিকোনো লাৰু এটা খুৱাই পঠাব আৰু তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব যেটো কলমৰ বাহটো কালাৰটো হয় গ্ৰীণ আৰু তেওঁলোকক যোৱাৰ আগমুহূৰ্তত কপালত অষ্টগন্ধৰ তিলক দি পেলাই পৰীক্ষালৈ পঠাব চাব সেইদিনাখনি তেওঁলোকৰ পৰীক্ষা ভাল হ'ব মনে বিচৰা ধৰণে তেওঁলোকে পৰীক্ষাত ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল অষ্টগন্ধ এটা পূজাৰ সামগ্ৰী হয় সেইটো আপোনালোকে পূজাৰ যিকোনো দোকানত বিচাৰিলে পাই যাব আৰু সেই অষ্টগন্ধৰ সহায়ত তিলক লোৱা হয় বন্ধুসকল যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা কোনো বৃহস্পতিবাৰ দিনা পৰে তেন্তে আপোনালোকে নিজ সন্তানক ঘৰৰ পৰা যোৱা মুহূৰ্তত দৈৰ লগত অকমান চেনি মিলাই তেওঁলোকক খুৱাই পঠাব লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব যেটো কলমৰ বাহিৰৰ কালাৰটো অৰ্থাৎ বাহৰ কালাৰটো ইয়েলো হয় অৰ্থাৎ হালধীয়া হয় আৰু লগতে তেওঁলোকক কেঁচা হালধিৰ তিলক এটা দি পঠাবলৈ নাপাহৰিব যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা যিকোনো শুক্ৰবাৰৰ দিনা হয় তেন্তে আপোনালোকে সন্তানক পৰীক্ষা দিবলৈ যোৱাৰ মুহূৰ্ততে গাখীৰৰ পৰা বনোৱা যিকোনো এটা মিঠাই খুৱাই পঠাব আৰু লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব যেটো কলমৰ বাহিৰৰ কালাৰটো অৰ্থাৎ বাহৰ কালাৰটো হোৱাইট বা ক্ৰীম হয় আৰু লগতে তেওঁলোকৰ কপালত এটা বগা চন্দনৰ এটা তিলক লগাই তেওঁলোকক পৰীক্ষা দিবলৈ পঠাব চাব তেওঁলোকে সেইদিনাখনি পৰীক্ষাত ভাল নাম্বাৰ পাবলৈ সক্ষম হ'ব মনে বিচৰা ধৰণে তেওঁলোকে ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকৰ সন্তানৰ পৰীক্ষা যিকোনো শনিবাৰ দিনা হয় তেন্তে আপোনালোকে আপোনাৰ সন্তানক পৰীক্ষা হললৈ পঠোৱাৰ আগমুহূৰ্তত অকণমান আদা আৰু অকণমান নিমখ খুৱাই পঠাব লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব যেটো কলমৰ বাহিৰৰ কালাৰ কভাৰটো অৰ্থাৎ বাহৰ কালাৰটো হয় ব্লু অৰ্থাৎ নীলা ৰঙৰ আৰু তেওঁলোকক কপালত এটা কাজলৰ তিলক দি পঠাবলৈ নাপাহৰিব চাব সেইদিনাখনি আপোনাৰ সন্তানৰ পৰীক্ষাও ভাল হ'ব পৰীক্ষাত মনে বিচৰা ধৰণে ৰিজাল্ট লাভ কৰিব বন্ধুসকল এই গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায় আৰু জ্যোতিষীয় উপায় এইকেইটা উপায় যদি আপোনালোকে কৰে আপোনালোকে চাব যে আপোনাৰ সন্তানে পৰীক্ষা হলত গৈ কনফিউজ নহয় যিখিনি পঢ়ি গৈছে তেওঁলোকে সেইখিনি ভালকৈ লিখিব পাৰিব তেওঁলোকৰ পৰীক্ষা প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহয় আৰু বন্ধুসকল মই ইয়াত যি কলমৰ কথা কৈছো কলমৰ চিয়াহীৰ কালাৰটো যিয়ে হওক ব্লেক হওক ব্লু হওক কোনো কথা নাই কিন্তু
কলমৰ বাহটো অৰ্থাৎ কভাৰটো কালাৰটো কথাহে মই কৈছো, গতিকে আপোনালোকে এইটো কথা ধ্যান ৰাখিব। দ্বিতীয়তে আপোনালোকৰ সন্তানক পৰীক্ষালৈ যোৱা আগমুহূৰ্তত এটা মই আপোনালোকক যন্ত্ৰ লিখি দিছো। এই যন্ত্ৰটো কোনো এখন বগা কাগজত ৰঙা কলমৰ সৈতে ভালকৈ অংকন কৰিবলৈ ক'ব। অংকন কৰি তাৰ সন্মুখতে ধূপ এডাল জ্বলাই মনে মনে মা সৰস্বতীৰ মন্ত্ৰ অৰ্থাৎ ওম এং মহা সৰস্বতী নমঃ এই মন্ত্ৰটো মনে মনে জপ কৰি সেই কাগজখন, যিখন কাগজত আপোনালোকে সেই ৰঙা কলমৰ সৈতে যন্ত্ৰটো লিখিছে, যন্ত্ৰটো মই স্ক্ৰীনত দি দিছো, সেই কাগজখন তেওঁলোকৰ লগত পৰীক্ষা হললৈ লৈ যাব। আৰু যদি ভিতৰলৈ নিব নোৱাৰে কোনো কথা নাই, তেওঁলোকে নিজৰ সংগত ঘৰৰ পৰা যাওঁতে তেওঁলোকে সেই যন্ত্ৰটো যাতে লগত লৈ যায়। তাৰপিছত লাগিলে তেওঁ পৰীক্ষা হলত বাহিৰতে ৰাখি থওক, তাতো কোনো কথা নাই। যেতিয়া তেওঁলোকে পৰীক্ষা দিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাব, সেই সময়ত এই যন্ত্ৰটো তেওঁলোকৰ লগত থকাটো বাঞ্ছনীয়। বন্ধুসকল, এইটো এটা সৰস্বতী যন্ত্ৰ। এই সৰস্বতী যন্ত্ৰ যদি তেওঁলোকে লৈ যায়, তেন্তে এক্সামত তেওঁলোকৰ ছাকচেছ লাভ হয়। তেওঁলোকে মনে বিচৰা ধৰণে পৰীক্ষাত নম্বৰ লাভ কৰিব পাৰে। তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হয়, মা সৰস্বতীৰ কৃপা দৃষ্টি লাভ হয়। তাৰ লগতে তেওঁলোকে পৰীক্ষা দিবলৈ যোৱা আগমুহূৰ্তত এটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। সেই এঞ্জেল নাম্বাৰ তেওঁলোকে মনে মনে জপ কৰি থাকিব পাৰে, বা তেওঁলোকে কোনো এটা সেউজীয়াৰ চিয়াহীৰ কলমৰ সহায়ত এই এঞ্জেল নাম্বাৰ তেওঁলোকে নিজৰ বাওঁ হাতত বা বাওঁ অংগত লিখি ল'ব লাগে। আৰু লগতে যি বটলতে তেওঁ পানী খায়, সেই বটলটো তেওঁলোকে সেই এঞ্জেল নাম্বাৰটো লিখি ল'ব লাগে। এই এঞ্জেল নাম্বাৰটো বিশেষকৈ পৰীক্ষাত ভাল ফলাফলৰ কাৰণে ব্যৱহাৰ কৰা হয়। গতিকে যদিহে আপোনাৰ সন্তানে পৰীক্ষাত ভাল ফলাফল লাভ কৰাটো আপুনি বিচাৰিছে, তেন্তে এই এঞ্জেল নাম্বাৰটো 398 এই এঞ্জেল নাম্বাৰটো তেওঁলোকৰ বাওঁ অংগত, বাওঁ হাতত, বাহুত বা মণিবন্ধত গ্ৰীণ কালাৰ পেনৰ সৈতে লিখি পঠাবলৈ নাপাহৰিব। লগতে তেওঁলোকে পানী খোৱা বটলতো বাহিৰৰ ফালে এই সংখ্যাটো লিখি তেওঁলোকক পৰীক্ষা দিবলৈ পঠাব। নিশ্চয় তেওঁলোকৰ পৰীক্ষা ভাল হ'ব, পৰীক্ষাত ভাল নম্বৰ তেওঁলোকে লাভ কৰিব পাৰিব। তাৰপিছতে যেতিয়া তেওঁলোকে পৰীক্ষা হলত বহাৰ লগে লগে তেওঁলোকক নিশ্চয় এখন কাগজ দিয়া হ'ব, য'ত তেওঁলোকৰ প্ৰশ্ন লিখিবলৈ দিয়া থাকিব, বা তেওঁলোকৰ বুকলেটো দিব পাৰে। সেই ক্ষেত্ৰত তেওঁলোকে প্ৰথমে বুকলেটখনৰ ওপৰতে বা বহীখনৰ ওপৰতে মনে মনে এই অনামিকা আঙুলিৰ সহায়ত ভাৰ্চুৱেলি এটা স্বস্তিক অংকন কৰিব লাগে। ধৰি লওক আপুনি এই অনামিকা আঙুলিটো ব্যৱহাৰ কৰি এনেকৈ স্বস্তিক এটা অংকন কৰিব লাগে। যিহেতু আমি যিকোনো এটা শুভ কাম কৰাৰ আগত, নতুন গাড়ী লওঁতে, নতুন ঘৰ লওঁতে সদায় আমি স্বস্তিক অংকন কৰোঁ। ঠিক তেনেকৈ পৰীক্ষা হলত বহাৰ পিছত যেতিয়া আমাৰ সন্মুখত বুকলেটখন দিয়া হয় বা বহী এখন দিয়া হয়, প্ৰথমেই ভাৰ্চুৱেলি এটা স্বস্তিক সেই কাগজখনৰ ওপৰতে বা বুকলেটখনৰ ওপৰতে অনামিকা আঙুলিটোৰ সৈতে এটা স্বস্তিক অংকন কৰি ল'ব। তাৰপিছত যেতিয়া আপোনালোকে লিখিবলৈ ল'ব, সেই সময়ছোৱাত আপোনালোকে মনে মনে মা সৰস্বতীৰ যিটো বীজ মন্ত্ৰ ওম এং ওম এং ওম এং, এই বীজ মন্ত্ৰটো আপোনালোকে 3 বাৰ মনে মনে জপ কৰি আপোনালোকে প্ৰশ্ন উত্তৰসমূহ লিখিবলৈ ল'ব। চাব আপোনালোকৰ মা সৰস্বতীৰ বিশেষ কৃপা দৃষ্টি লাভ হ'ব। আপোনালোকৰ যেনেধৰণে আপুনি বিচাৰিছে তেনেকৈ আপুনি প্ৰশ্নখিনি ভালকৈ কৰি আহিব পাৰিব। পৰীক্ষা হলত কোনো কাৰণতে আপোনাৰ কনফিডেন্সৰ অভাৱ নহয়, আৰু লগতে আপোনালোকে মনে বিচৰা ধৰণে পৰীক্ষাত ভাল ফলো লাভ কৰিব পাৰিব। অনুগ্ৰহ কৰি আপোনালোকে এই উপায়কেইটা সম্পূৰ্ণ বিশ্বাসৰ সৈতে, সম্পূৰ্ণ আস্থা সহকাৰে প্ৰয়োগ কৰি চাব। নিশ্চয় আপোনালোকৰ এই উপায়কেইটাৰ পৰা ভাল ফল লাভ হ'ব।